তোক সুধিছো তোক ঐ মই এই ৰাতিখন ক'ৰ পৰা মই চোৰ ডকাত নহয় লগৰ ল'ৰা ঘৰলৈ গৈছিলোঁ এতিয়া নিজৰ ঘৰলৈ যাওঁ নিচা হৈছে নিচা তোৰ নিচা হৈছে তোৰ মোৰ নহয় মন যায় মা তোমালোকক সুখত দেখিবলৈ তোমালোকৰ মুখত হাঁহি দেখিবলৈ বহুত মন যায় মন যায় মন যায় মন যায় মন যায় সেয়া জুবিন গাৰ্গৰ এখন নতুন নহয় পুৰণা চিনেমা জুবিন গাৰ্গৰ এখন পুৰণা চিনেমা নামটো কি তো নামটো হ'ল মন যায় মন যায় মন যায় হয়তো ইয়াতে বহুতে চাইছে আৰু হয়তো বহুতে চোৱাই নাই তো যিকি নহওক আমি এনেও এট দ্য এণ্ড অফ দ্য ভিডিঅ' মানে কি ভিডিঅ'টোৰ শেষত এনেও আমি সকলোবোৰ কথা আলোচনা কৰিমেই মানে কি ইয়াৰ এইখন চিনেমা মানে কি ৰাইটাৰ কোনে লিখিছিল মানে তাৰপিছত মানে কি ডাইৰেক্টৰ কোন হয় এণ্ড আটাইতকৈ ডাঙৰ কথাটো মানে কি আটাইতকৈ মানে কি সেয়া এইখন চিনেমা মানে কোনে কোনে কাষ্টিং কৰিছে তাৰপিছত কি নামেৰে কাষ্টিং কৰিছে চ' এভৰিথিং উই উইল ডিছকাছ ইন দিছ ভিডিঅ' ঠিক আছে বাট তাৰ আগতে হয়তো এই চিনেমাখন বহুতে চোৱাই নাই তো চাই লওক মানে কি এই চিনেমাখনৰ কিছু মুহূৰ্ত মানে দ্য ট্ৰেইলাৰ অফ দ্য মুভি মন যায় তো বলক চাই লওক দিছ ইজ দ্য ট্ৰেইলাৰ অফ দ্য মুভি মন যায় এই ৰাতিখন ক'ৰ পৰা মই চোৰ ডকাত নহয় লগৰ ল'ৰা ঘৰলৈ গৈছিলোঁ এতিয়া নিজৰ ঘৰলৈ যাওঁ ঐ লগৰ ল'ৰা ঘৰত কি কৰিছিলি প্লানিং ক'ত বম দিবি কাক মাৰিবি এইবিলাক হা হাৰামজাদা আপুনি ভুল ভাবিছে মই তেনেকুৱা একো কৰা নাই লুডু খেলিছিলি নে কেৰম খেলিছিলি হা নে লগৰ ল'ৰা ভনীয়েকৰ লগত মুখ চুপতি মাৰি আছিলি মদ খাই আছিলোঁ কি হৈছে বে তোৰ নিচা হৈছে নিচা তোৰ নিচা হৈছে তোৰ মোৰ নহয় মোৰ কেনেকৈ নিচা হ'ব হা মইতো তোৰ নিচা আল্টু ফাল্টু বকা নাই সঁচা কথা ক'লে নিচা লাগে হা মদাহী মই কৈছো নহয় তোৰ নিচা হৈছে কি লাগে জান এইফালে 1 লাখ এইফালে 1 লাখ ইয়াত 1 লাখ ইয়াত 1 লাখ ইয়াত 1 লাখ কিন্তু কি জান তহঁতৰ লগত থাকিলে মোৰ একো নহয় নিচা লাগা ঐ তোৰ নিচা হৈছে তই আউট ভাত খাই হৈ থাক যা বাই গুড নাইট চি ইউ কাইলৈ লগ পাম দেই বাই চাই লওক ইটোই মানে এইটোৱে আছিলে মানে কি মন যায় নামৰ চিনেমাখনৰ কিছু মুহূৰ্ত মানে দিছ ৱাজ দ্য ট্ৰেইলাৰ অফ দ্য মুভি মন যায় তো যিকি নহওক চাই লওক বলক এতিয়া চাই লওক মানে কি এই চিনেমাখনৰ মানে কিছু ডিটেইলছ মানে আপোনাৰ মানে কি সেই আৰু আমুক তামুক বহুত কিবা কিবি মানে কি এইখন চিনেমাই বৰ্তমান লৈ মানে কিমান IMDb ৰেটিং পাইছে কিমানজনে ৰেটিং কৰিছে তাৰপিছত মানে কি এই ইয়াৰ প্ৰডিউচাৰ কোন হয় ডাইৰেক্টৰ কোন হয় চ' এভৰিথিং তো বলক চাই লওক দ্য ডিটেইলছ অফ দ্য মুভি এইয়া মন যায় বলক চাই লওক তো এই চিনেমাখনৰ যদি আপুনি IMDb ৰেটিং চায় তো এই চিনেমাখনৰ IMDb ৰেটিং পাইছে 8.5 আউট অফ 10 মানে 10ৰ ভিতৰত 8.5 ৰেটিং পাইছে আউট অফ 10 ঠিক আছে IMDbত তাৰপিছত মানে কি এখন চিনেমাৰ আপোনাৰ ৰিলিজ হৈছিল আপোনাৰ 12 ছেপ্টেম্বৰ 2008 চনৰ মানে কি 12 ছেপ্টেম্বৰত ৰিলিজ হৈছিল এণ্ড ডাইৰেক্টৰ মানে এই চিনেমাখনৰ ডাইৰেক্টৰ হ'ল কোন ডাইৰেক্টৰ হ'ল আপোনাৰ মণিৰাম সিংহা নামটো অকণমান কঠিন হয় মণিৰাম সিংহা তো যি কি নহওক এইখন চিনেমা যদি অভাৰভিউ চাই লওঁ অকণমান মানে কি এই চিনেমাখনৰ অভাৰভিউ লিখা আছে আপোনাৰ মানৱ নয়ন তপন এণ্ড অকণ মানে 4জন বন্ধু আৰু 4 ফ্ৰেণ্ডছ হু আৰ অলছ' আনএমপ্লয়েড যাৰ নেকি মানে কি কোনো কাম চাম নাই সেয়ে আৰু মানে কি আনএমপ্লয় নয়ন মানৱ তপন আৰু অকণ যি নেকি আপোনাৰ মানে কি নয়ন নামৰ ল'ৰাজনে আপোনাৰ মানে কি টাউনত গুচি যায় মানে কাম বিচাৰি আৰু বাকী 4জন মানে কি আদাৰ্ছ আৰ এৰেষ্টেড বাই দ্য পুলিচ অফ ছাছপিচন অফ বিং টেৰৰিষ্ট হিচাপে মানে কি আপোনাক মানে কি এৰেষ্ট কৰি লয় তো এনেকুৱা এটা মানে কি অভাৰভিউ এটা লিখি থৈছে চিম্পল লেংগুৱেজত ঠিক আছে চ' আপুনিও ভিডিঅ'টো পজ কৰি পঢ়ি ল'ব পাৰিব টেনশ্যন নাই এয়া হ'ল অভাৰভিউ অফ দ্য মুভি কি বুলি কয় সেই মন যায়
তো যি কি নহওক ইয়াৰ যদি কিছু আপোনাৰ মানে কি সেই চাই আপোনাৰ মানে কি ইয়াতে লিখা আছে আপোনাৰ ৰিলিজ ডেট 12 ছেপ্টেম্বৰ 2008 ডাইৰেক্টৰ আছিলে আপোনাৰ মণিৰাম সিংহা এণ্ড প্ৰডিউচাৰ এইখন চিনেমাৰ প্ৰডিউচাৰ কোন এইখন চিনেমাৰ প্ৰডিউচাৰ হ'ল আপোনাৰ ছেম ব্যক্তি মানে সেইজনে আপোনাৰ মণিৰাম সিংহা নামটো কঠিন হয় অকণমান প্ৰডিউচাৰ মণিৰাম সিংহা তাৰপিছত আছে জয়ন্ত গোস্বামী হয়তো আপোনালোকে ভালকৈ চিনিয়ে পায় জয়ন্ত গোস্বামী তাৰপিছত সবিতা সোনাম এণ্ড মোৰ কোনোবা আছে যিকি নহওক তাৰপিছত স্ক্ৰীন প্লে হ'ল এইখন চিনেমাৰ আপোনাৰ মণিৰাম সিং তাৰপিছত ৰানিং টাইম মানে এইখন চিনেমাৰ দীঘল হ'ল মোটামুটি আপোনাৰ 2 hours 58 minutes মানে 2 ঘণ্টা 58 মিনিট এই চিনেমাখন দীঘল যি কি নহওক ভাই লোক দেখিলে কিছু ডিটেইলছ মানে এইখন চিনেমাৰ কিছু ডিটেইলছ এইখিনি আছিলে তো যি কি নহওক বলক এতিয়া চাই লওক এই চিনেমাখনৰ মানে কি টপ কাষ্টাৰ কোন মানে কোনে কাষ্টিং কৰিছে তাৰপিছত মানে কি নামেৰে কাষ্টিং কৰিছে তো 1 by 1 ইন ডিটেইলছত তো বলক চাই লওক দ্য টপ কাষ্টাৰ অফ দ্য মুভি মন যায় তো কাষ্টিং বুলি ক'লে এই চিনেমাখনত আপোনাৰ কাষ্টিং কৰিছে এয়া জুবিন গাৰ্গে আপোনাৰ কাষ্টিং কৰিছে আপোনাৰ মানৱ নামেৰে মানৱ তাৰপিছত আছে আপোনাৰ পবিত্ৰ মাৰ্ঘেৰিটা ওৱান অফ দ্য মষ্ট পপুলাৰ সেই মানে কি এছামিজ যি কি নহওক আপোনাৰ মানে কি পবিত্ৰ মাৰ্ঘেৰিটা হয়তো আপোনালোকে চিনি পাব আৰু পবিত্ৰ মাৰ্ঘেৰিটা এইখন চিনেমাত কাষ্টিং কৰিছে কি নামেৰে নয়ন পবিত্ৰ মাৰ্ঘেৰিটা তাৰপিছত আছে আপোনাৰ নিশিতা গোস্বামী ওৱান অফ দ্য মষ্ট পপুলাৰ এছামিজ এক্ট্ৰেছ ইন এছামিজ ফিল্ম ইণ্ডাষ্ট্ৰী তো যিকি নহওক নিশিতা গোস্বামী চিনি পায় আপোনালোকে কাষ্টিং কৰিছে মেঘালী নামেৰে মেঘালী তাৰপিছত আছে আপোনাৰ নেক্সট মানে কি জ্ঞানেন্দ্ৰ পল্লৱ আৰু কাষ্টিং কৰিছে তপন নামেৰে তপন তাৰপিছত আছে ৰীনা বৰা ফটো চটো দিয়া নাই বাৰু টেনশ্যন নাই ৰীনা বৰা কাষ্টিং কৰিছে আপোনাৰ মানৱৰ মানে মাক হিচাপে কাষ্টিং কৰিছে ৰীনা বৰা তাৰপিছত আছে জোনালী দেৱী আৰু কাষ্টিং কৰিছে কি নামেৰে শেৱালী নামেৰে তাৰপিছত আছে অন্তিম মানে এইজনী হ'ল ৰিম্পী দাস ওৱান অফ দ্য মষ্ট পপুলাৰ এছামিজ এক্ট্ৰেছ তো যিকি নহওক ৰিম্পী দাস কোনে ভাল পায় কমেণ্ট কৰি জনালে হ'ল ৰিম্পী দাস আৰু কাষ্টিং কৰিছে মানৱ চিষ্টাৰ মানে মানৱৰ ভণ্টি হিচাপে কাষ্টিং কৰিছে ৰিম্পী দাসে ঠিক আছে চ' এইকেইজন আছিল টপ কাষ্টাৰ অফ দ্য মুভি কি বুলি কয় এইয়া মন যায় বাকী তো বাকী আৰু কমনো কি ভাই লওক তো যি আছিল এয়াই তো বাকী আৰু সেই একো নকওঁ তো বাকী এটাই কথা ক'ম ভাই লওক যোৱাৰ আগতে বৰ্তমানলৈ মানে কি এইখন চিনেমা কোনে চালে আৰু কোনে চাই ভাল পালে চ' আপোনাৰ মতামত জনাবলৈ নাপাহৰিব ইন দ্য কমেণ্ট বক্স ঠিক আছে কমেণ্ট কৰি জনালে হ'ল আপোনাৰ নিজা মতামত ইন দ্য কমেণ্ট বক্স তো যি কি নহওক ভাই লওক আশা কৰোঁ ভিডিঅ'টো চাই নিশ্চয় ভাল পালে এণ্ড যদি ভাল পালে চ' সেয়া যোৱাৰ আগতে মানে এটা লাইক কৰি দিব মানে ডু লাইক এণ্ড ডোণ্ট ফৰগেট টু ছাবস্ক্ৰাইব মাই ইউটিউব চেনেল ঠিক আছে তো hey मिलते हैं फिर नेक्स्ट वीडियो पर तब तक के लिए बाय गाइस एंड सी यू इन द नेक्स्ट वीडियो